সেল্ফ ইনোমিনেশ্যন স্বগণনা অসমত আৰম্ভ হৈছে। তেন্তে কেনেদৰে আমি স্বগণনা ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে চাওঁ আহা। প্ৰথমে ইয়াত ষ্টেট দিয়া আছে। প্ৰথমে আমি সকলোৱে নিজৰ ষ্টেটটো ছিলেক্ট কৰি ল'ব লাগিব। ইয়াত আছাম হ'ব, অ'কে কৰিব লাগিব। সকলোৰে নিজৰ নিজৰ ফেমিলি সেইটোৰ নাম লিখিবা। তাৰপিছত ইমেইল দিলেও দিবা, নিদিলেও কথা নাই একো। তাৰপিছত সকলোৱে নিজৰ নিজৰ মোবাইল নম্বৰ দিব লাগিব। এতিয়া মোবাইল নাম্বাৰটো আমি ফিল কৰিম। তাৰপিছত এটা কেপচাৰ কোড আহিব। কেপচাৰ কোডটো ফিল আপ কৰিব লাগিব। অলপ সময় লাগে কেপচাৰ কোডটো লোডিং হওঁতে। কেপচাৰ কোডটো ফিল আপ কৰিবা। যদি কেপচাৰ কোডটো বুজি নোপোৱা তেন্তে ওপৰত এটা ভইচৰ চিম্বল আছে, ভইচৰ চিম্বল দি পেলাই আমি কেপচাৰ কোডটো বুজি ল'ব পাৰোঁ। তাৰপিছত গেট OTP আমি দিব লাগিব। তাৰপিছত অলপ সময় ৱেইট কৰিব লাগিব। OTPটো আহিবৰ কাৰণে অলপ বেছি সময় লয়, কিহৰ কাৰণে এইটো গম পোৱা নাই। তাৰপিছত তোমালোকে লেংগুৱেজ ছিলেক্ট কৰিবা। লেংগুৱেজ ছিলেক্ট কৰাৰ পিছত আৰু এটা কেপচাৰ কোড আহিব, সেই কেপচাৰ কোডটো ভৰাই ল'বা। OTPটো আগতীয়াকৈ ভৰাই ল'বা। OTPটো ভৰাই লৈ কেপচাৰ কোডটো ভৰাবা। আমি কেপচাৰ কোডটো ভৰাম। কেপচাৰ কোডটো ভৰাই আমি ভেৰিফাই OTP টিপিব লাগিব। তাৰপাছত তোমালোকৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচে দেখা দিব। তাত তোমালোকে ঠিক আছে বুলি ক্লিক কৰিবা। তাৰপাছত প্ৰথমে তোমালোকে জিলা ছিলেক্ট কৰি ল'বা। তোমালোকৰ যি জিলা হয় সেইটো জিলা ছিলেক্ট কৰিবা। ইয়াত চাৰ্চ কৰিবা, জিলাটো তোমাৰ ছিলেক্ট কৰি ল'বা। মোৰ নগাঁও জিলা, সেইকাৰণে মই নগাঁও ছিলেক্ট কৰি লৈছোঁ। তাৰপিছত তোমালোকে পিনক'ডটো ছিলেক্ট কৰি ল'বা। নিজৰ নিজৰ পিনক'ডটো শুদ্ধকৈ দিবা, যাতে লোকেশ্যনটো শুদ্ধকৈ আহক। তাৰপিছত তোমাৰ গাঁওখনৰ নাম বা তোমাৰ এৰিয়াটোৰ নাম দিলেই হৈছে। দিয়াৰ পাছত তোমাৰ ইয়াত গাঁওখনৰ অৰিজিনেল লোকেশ্যনটো আহি যাব। ইয়াত তুমি ক্লিক কৰিবা, ঠিক আছে। চাৰ্চ কৰিবা, চাৰ্চ কৰাৰ লগে লগে তোমাৰ সন্মুখত এখন মেপে দেখা দিব। মেপখনত তোমাৰ ঘৰৰ সম্পূৰ্ণ চৌহদ তোমাৰ চাৰিওফালে দেখা দিব, চাৰিওফালটো ঘৰৰ। তাত তোমাৰ নিজৰ ঘৰটো দুটা আঙুলিৰে মুভ কৰি তোমাৰ নিজৰ এটা ঘৰটো লোকেশ্যন ঠিক কৰি ল'বা। লোকেশ্যন ঠিক কৰাৰ পিছত তুমি নিশ্চিত কৰিবা, তাৰপিছত ছেভ কৰক বুলি এটা অপশ্যন আছে তলত, সেই অপশ্যনটো ক্লিক কৰিবা আৰু হয় বুলি ক্লিক কৰিবা। তাৰপিছত তোমালোকৰ পাছত 2 নম্বৰ ইণ্টাৰফেচ আৰম্ভ হ'ব। তাত কিছুমান লোকপিয়লৰ প্ৰশ্ন আহিব। তাত তুমি প্ৰশ্নখিনি তুমি নিজে পঢ়ি পেলাই নিজৰ মতে দি ল'লেই হৈছে প্ৰশ্নখিনি। মই ইয়াত নিজৰ মতে প্ৰশ্নখিনি দি দিছোঁ। সকলোৱে প্ৰশ্নখিনি পঢ়ি নিজে নিজে চাই ভালদৰে দি দিবা প্ৰশ্নখিনি উত্তৰ। ইয়াৰ পিছত নেক্সট ইণ্টাৰফেচ আকৌ আহিব কিছুমান প্ৰশ্নৰে। ঘৰৰ পৰিয়াল, ফেমিলিৰ নাম, মেম্বাৰ এনেদৰে আহিব। মুঠ পৰিয়াল কেইটা, নিজৰ নিজৰ পৰিয়াল কেইটা হয় সেই সম্পূৰ্ণ সেইখিনি দি দিবা। অসমীয়া বুলি লিখিবা। তাৰপিছত অনুসূচী যদি হয় নহয় সেইটো দিবা। ঘৰৰ মাটিৰ মালিকদানৰ স্থিতি। তাৰপিছত ঘৰত বাস কৰা কোঠা কেইটা, বিবাহিত দম্পতি কেইটা। তাৰপিছত নেক্সট ছেভ কৰক আৰু আগবাঢ়কটো ক্লিক কৰিবা। ইয়াৰ পিছত তোমাৰ আকৌ এখন ইণ্টাৰফেচ ফ্ৰেছ 4 আৰম্ভ হ'ব। ফ্ৰেছ 4 তোমাৰ আকৌ কিছুমান বিকল্প থকা প্ৰশ্ন সুধিব। সেইখিনি উত্তৰ ভালদৰে পঢ়ি দি দিবা। দি দিয়াৰ পিছত তুমি নেক্সট ফ্ৰেজত আগবাঢ়িব পাৰিবা। এটা কথা মনত ৰাখিবা, সকলোৱে ভাল নেটৱৰ্কযুক্ত ঠাইত গৈ এইখিনি কাম কৰিবা, কিয়নো নেটৱৰ্ক বেয়া হৈ গ'লে আকৌ হঠাতে তোমাৰ এইখিনি আঁতৰি যায়, ফেইল হৈ যায়, লগ আউট হৈ যায়। সেইবাবে ভাল নেটৱৰ্ক ঠাইত গৈ এইখিনি কাম কৰিবা। ফ্ৰেজ পাছতো এনেকুৱা কিছুমান আহিব, তুমি ঘৰত কি ব্যৱহাৰ কৰা, টিভি ব্যৱহাৰ কৰা নকৰা, ইণ্টাৰনেট ব্যৱহাৰ কৰা নকৰা, কম্পিউটাৰ ব্যৱহাৰ কৰা নকৰা, মোবাইল ফোন আছে নাই, স্মাৰ্টফোন আছে নাই, চাইকেল ব্যৱহাৰ কৰা নে, স্কুটাৰ ব্যৱহাৰ কৰা, এই সকলো ধৰণৰ প্ৰশ্ন আহিব। সেইখিনি তুমি নিজৰ পচন্দৰ মতে বাছি দিলেই হৈছে। যদি তোমাৰ কিবা এটা ভুলো হয়, এইটো একো কথা নাই।
ইয়াৰ পিছত তোমাৰ এইখন এনেকুৱা এখন ইণ্টাৰফেচে দেখাই দিব। এনেকুৱা এখন ইণ্টাৰফেচ দেখাই দিয়াৰ পিছত তুমি যদি কিবা ভুলো হয় তেন্তে তুমি ইয়াত শুদ্ধ কৰিব পাৰিবা। আৰু যদি যদি তোমাৰ ঠিকেই থাকে তেন্তে তুমি দাখিল কৰক আৰু আগবাঢ়ক নিশ্চিত কৰক বুলি তলত গ্ৰীণ কালাৰ যিটো বাটন হয় সেইটো প্ৰেছ কৰিবা। প্ৰেছ কৰাৰ পিছত তোমালোকৰ সন্মুখত এনেকুৱা এখন ইণ্টাৰফেচ দেখা দিব। তাত এটা কোড থাকিব, সেই কোডটো সকলোৱে মনত ৰাখিবা। পাছত যেতিয়া স্বগণনাৰ বাবে তোমালোকৰ ঘৰত মানুহ আহিব তেতিয়া এই কোডটো প্ৰয়োজন হ'ব। ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা।